আজি আপোনালোকৰ ওচৰলৈ আৰু এটা নতুন ভিডিঅ'লৈ মই আহিছোঁ। আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই ফিগ ফ্ৰুট বুলি কয় এইটো মোৰ হাতত আছে। দেখা পাইছে দুটা আপোনাৰ ফ্ৰেঞ্চ ফিগ বুলি কয় এইটো, আৰু ইয়াৰ আপোনাৰ ফ্ৰেঞ্চৰ ফল বুলি কয় এইটো খোৱা হয়। আৰু এই ভিতৰত কেনেকুৱা থাকে এইটো আপোনাক মই এই ভিডিঅ'টো হয় দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ গছজোপা আপোনালোকক দেখুৱাম কেনেকুৱা হয়, আৰু ভিতৰত ঘৰ কেনেকুৱা থাকে আৰু খাই কেনেকুৱা লাগে। তো এতিয়া প্ৰথমতে ফালি চাম। মই আপোনালোকক কৈছোঁ মই আচলতে এইটো নিজে ভিডিঅ' কৰি আছোঁ, তো এইটো মই ধৰিব লাগিব। ধৰোঁতে এইটো মই ফালিব লাগিব। ফালাখিনি দেখুৱাম বাৰু আপোনালোকক। এইটো এতিয়া মই ফালি আপোনাক দেখুৱাম কেনেকুৱা হয়। এইটো চাওক, ভিতৰৰ ঘৰত এনেকুৱা ৰঙা হয়, এইখিনিয়ে খোৱা হয়। ভিতৰৰ ঘৰখিনিয়ে পাইছে, এই ৰঙাখিনি খোৱা হয়। আৰু এইটো মই এতিয়া খাই চাম, খাই দেখুৱাম আপোনালোকক। অকল এতিয়া মিঠা খায়, খাবলৈ বহুত ভাল হয় আৰু বহুত ইয়াতে শৰীৰৰ কাৰণে ভাল। আৰু ইয়াৰ মই এতিয়া গছজোপা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইটো মই সম্পূৰ্ণ ওচৰৰ পৰা দেখাইছোঁ। ইয়াৰ এটা দানা দেখা আছে, এইটো চাওক এনেকুৱা আহঁত গছৰ ফুল দেখিছে, ঠিক তেনেকুৱা হয়। গছৰ ভিতৰত যেনেকুৱা থাকে এইটো ৰঙা থাকে, এইটো খাই ভাল লাগে, ৰঙা হয়। আৰু ইয়াৰ মিঠা হয় এইটো, আৰু এইটো এনেকুৱা হালধীয়া হয় পকিলে, আৰু হ'ব হালধীয়া সম্পূৰ্ণ হোৱা নাই গছডাল। আৰু গছডালৰ ফলবিলাক কেঁচা ফলবিলাক ইয়াতে আছে, এনেকুৱাতে ফুলবিলাক লাগি থাকে। পাতবিলাক চাওক, পাতটো এনেকুৱা হয়, আৰু এনেকৈ ফলবিলাক লাগি আছে। এইবিলাক ফল হয়, এইবিলাক কেঁচা আছে, সৰু হয়। দেখিছে, এইডালে হ'ল সেই গছজোপা কেনেকুৱা লাগি ধৰিছে।